জব নিউজৰ সম্পূৰ্ণ এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো য'ত আমি আলোচনা কৰো সপ্তাহটোত অহা সকলোবোৰ লেটেষ্ট জব নটিফিকেশনৰ বিষয়ে একেলগে বনকুলি সপ্তাহৰ ফাৰ্ষ্ট নটিফিকেশন আহিছে ডিব্ৰুগড়ৰ পৰা এটো হৈছে ৱক ইন ইন্টাৰভিউ পোষ্টৰ নাম হৈছে সুপাৰভাইজাৰ পোষ্টৰ আছে এটা দৰমহা হ'ব 18000 টকা কোৱালিফিকেশন বিচাৰিছে বিই বা ডিপ্লোমা ইন মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেন্টেশন মেকানিক আৰু লগতে বিচাৰিছে 2 বছৰ এক্সপেৰিয়েন্স পোষ্টৰ নাম হৈছে ইনষ্ট্ৰাক্টৰ মেকানিক ডিজেল পোষ্টৰ আছে দুটা দৰমহা 16500 টকা Qualification বিচাৰিছে BE বা ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে 2 বছৰ এক্সপেৰিয়েন্স নেক্সট পোষ্টৰ নাম আছে ইনষ্ট্ৰাক্টৰ সাৰ্ভাইৰ পোষ্টৰ আছে এটা দৰমহা 16500 টকা কোৱালিফিকেশন ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব পাৰে সাৰ্ভে বা সিভিল ইঞ্জিনিয়াৰিংত ইয়াত বিচাৰিছে এক্সপেৰিয়েন্স 2 বছৰ নেক্সট পোষ্টৰ নাম আছে ইনষ্ট্ৰাক্টৰ কোপা পোষ্টৰ আছে এটা দৰমহা 16500 টকা কোৱালিফিকেশন ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব পাৰে আইটি বা কম্পিউটাৰ ইঞ্জিনিয়াৰিংত ইয়াত বিচাৰিছে 2 বছৰ এক্সপেৰিয়েন্স নেক্সট পোষ্টৰ নাম আছে ইনষ্ট্ৰাক্টৰ ওয়াৰ্কশপ ক্যালকুলেশন এণ্ড সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ড্ৰয়িং পোষ্টৰ আছে এটা দৰমহা 16500 টকা কোৱালিফিকেশন ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব মেকানিকেল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশন আৰু ইয়াত বিচাৰিছে 2 বছৰ এক্সপেৰিয়েন্স নেক্সট ইনষ্ট্ৰাক্টৰ এমপ্লয়াবিলিটি স্কিল পোষ্টৰ আছে এটা দৰমহা হ'ব 16500 টকা কোৱালিফিকেশন এমবিএ বা বিবিএ বা গ্ৰেজুৱেচন কৰা হ'ব পাৰে এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ আপুনি যিকোনোৰে হ'ব পাৰে বিচাৰিছে লগতে 2 বছৰ এক্সপেৰিয়েন্স ইংলিশ ল্যাঙ্গুৱেজটো আপোনালোকে ভালদৰে জানিব লাগিব নেক্সট পোষ্টৰ নাম আছে জুনিয়ৰ এসিস্ট্যান্ট পোষ্টৰ আছে এটা দৰমহা 15000 টকা হ'ব কোৱালিফিকেশন গ্ৰেজুৱেট এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ আপুনি যিকোনোৰে হ'ব পাৰে লগতে বিচাৰিছে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন বিচাৰিছে এক্সপেৰিয়েন্স 5 বছৰ নেক্সট পোষ্টৰ নাম আছে ষ্ট'ৰ কিপাৰ পোষ্টৰ আছে এটা দৰমহা 15000 টকা হ'ব কোৱালিফিকেশন গ্ৰেজুৱেট বিচাৰিছে লগতে এক্সপেৰিয়েন্স বিচাৰিছে ইঞ্জিনিয়াৰিং ফিল্ডত ডিফাৰেন্স পাব যদিহে আপোনালোকৰ কম্পিউটাৰ নলেজ আছে ওয়াৰ্কশপ এটেন্ডেন্ট পোষ্টৰ আছে এটা দৰমহা হ'ব 12000 টকা কোৱালিফিকেশন মেট্ৰিক পাস আৰু লগতে আইটিআই সাৰ্টিফিকেট থাকিব লাগিব ডে চকীদাৰ পোষ্টৰ আছে এটা দৰমহা হ'ব 12000 টকা কোৱালিফিকেশন 8 পাস বিচাৰিছে নাইট চকীদাৰ পোষ্টৰ আছে দুটা দৰমহা হ'ব 12000 টকা কোৱালিফিকেশন 8 পাস বিচাৰিছে বয়স আপোনালোকৰ হ'ব লাগিব 18 পৰা 43 ৰ ভিতৰত 18 to 43 আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল ইয়াতে এসসি কাৰণে হৈছে 5 বছৰ এজ ৰিলেক্সেশন হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব মই আগতেই ক'লো এটো হৈছে ৱক ইন ইন্টাৰভিউ সিধাকৈ আপোনালোকে ইন্টাৰভিউত বহিব পাৰিব ইন্টাৰভিউত নহয় লগলৈ যাব নাপাহৰিব সেলফ এটেষ্ট কৰা আপোনালোকৰ সকলো লাগতিয়াল ডকুমেন্টছৰ জেৰক্স কপি আৰু আপোনালোকৰ অৰিজিনেল গতে আপোনালোকে ফিল আপ কৰি লৈ যাব লাগিব এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকৰ ইন্টাৰভিউ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা তলৰ যোনটো ভেন্যু দিয়া গৈছে এই ভেন্যুটোত মন দিব 10 বজাৰ পৰা কোৱা গৈছে আপোনালোকে তাৰ 1 ঘণ্টা বা 2 ঘণ্টাৰ আগতে গৈ উপস্থিত হ'বগৈ লাগিব তলৰ ভেন্যুটোত ডকুমেন্টছৰ কথা মই ক'লোৱে এজ প্ৰুফ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট সকলো এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট আৰু 2 কপি ৰিসেন্ট পাছপোৰ্ট সাইজ ফটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ড লৈ যাব নাপাহৰিব এইটো নেক্সট নটিফিকেশনৰ ফালে আহিছে আসাম টি এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ডৰ পৰা ৱক ইন ইন্টাৰভিউ নটিফিকেশন পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট সিস্টেম মেনেজাৰ পোষ্টৰ আছে এটা দৰমহা হ'ব ফিক্স 20000 টকা বয়স আপোনালোকৰ 21 ৰ পৰা 38 ৰ ভিতৰত বিচাৰিছে আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল কোৱালিফিকেশন বিচাৰিছে মাষ্টাৰ কৰা হ'ব লাগিব কম্পিউটাৰ এপ্লিকেশন মানে এমসিএ কৰা আপোনালোকে হ'ব লাগিব হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব মই আগতেই ক'লো এটো হৈছে ৱক ইন ইন্টাৰভিউ সিধাকৈ আপোনালোকে ইন্টাৰভিউ দিব পাৰিব ইন্টাৰভিউ নহয় লগলৈ যাব নাপাহৰিব আপোনালোকৰ সকলো লাগতিয়াল ডকুমেন্টছৰ অৰিজিনেল আৰু জেৰক্স কপি লগতে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আৰু ষ্টেণ্ডাৰ্ড ফৰ্মতে আপোনালোকৰ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোখন আঠা লগাই লৈ যাব নাপাহৰিব আপোনালোকৰ ইন্টাৰভিউ হ'ব 4 জানুৱাৰী 2022 ত ৰাতিপুৱা 11 বজাৰ পৰা তলৰ যোনটো ভেন্যু দিয়া গৈছে এই ভেন্যুত আপোনালোকে উপস্থিত হ'বগৈ লাগিব আগতীয়াকৈ ৰেজিষ্ট্ৰেচন কৰিবলৈ কাৰণে সময়ৰ আগতে গৈ আপোনালোকে উপস্থিত হ'ব লাগিব আগবাইছো এই সপ্তাহৰ আন এটা ৱক ইন ইন্টাৰভিউ নটিফিকেশনৰ ফালে আহিছে জিএমচিএইচৰ পৰা পোষ্টৰ নাম হৈছে সাইন্টিষ্ট বি মেডিকেল পোষ্টৰ আছে এটা কোৱালিফিকেশন এমবিবিএছ বিচাৰিছে যদি আপোনালোকৰ এমবিবিএছ ডিগ্ৰী আছে বাকিবোৰ কোৱালিফিকেশনো চাব পাৰিব নেক্সট পোষ্টৰ নাম হৈছে প্ৰজেক্ট এসিস্ট্যান্ট ষ্টেটিষ্টিক্স পোষ্টৰ আছে এটা কোৱালিফিকেশন গ্ৰেজুৱেট বিচাৰিছে ষ্টেটিষ্টিক্সত মেজৰ আপোনালোকৰ থাকিব লাগিব ইয়াতে বিচাৰিছে 3 বছৰীয়া এক্সপেৰিয়েন্স দৰমহা হ'ব 31000 টকা নেক্সট জুনিয়ৰ নাৰ্ছ পোষ্টৰ আছে এটা কোৱালিফিকেশন বিচাৰিছে হাই সেকেন্ডাৰী পাছ বা তাৰ সমপৰ্যায়ৰ হ'ব পাৰে কৰা হ'ব লাগিব আপোনালোকে এএনএম আৰু বিচাৰিছে 5 বছৰ এক্সপেৰিয়েন্স দৰমহা হ'ব 18000 টকা নেক্সট পোষ্টৰ নাম হৈছে ডেটা এন্ট্ৰি অপাৰেটৰ ডিইও পোষ্টৰ আছে এটা কোৱালিফিকেশন হাই সেকেন্ডাৰী পাছ বিচাৰিছে লগতে টাইপিং স্পীডো বিচাৰিছে ডিজায়াৰেবল কোৱালিফিকেশন যদি আপোনালোকৰ হস্পিটেল
এনভাইৰনমেণ্টত কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে পাব প্ৰিফাৰেঞ্চ দৰমহা হ'ব 17000 টকা হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব এইটো হৈছে ৱক ইন ইণ্টাৰভিউ চিধা গৈ আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব ইণ্টাৰভিউ দিনাখন লগত লৈ যাব নাপাহৰিব আপোনালোকৰ CV অৰিজিনেল সকলো ডকুমেণ্টছ আৰু জেৰক্স কৰা আপোনালোকৰ সকলো ডকুমেণ্টছ লগতে ৰিচেণ্ট পাছপৰ্ট সাইজ ফটো ইণ্টাৰভিউ হ'ব 18 ডিচেম্বৰ ৰাতিপুৱা 10 বজাৰ পৰা 1 বজাৰ ভিতৰত হ'ব আৰু ৰিপৰ্টিং টাইম দিয়া গৈছে 9 বজাৰ পৰা 9:45 ভিতৰত মানে এই সময়ছোৱাত আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰিব লাগিব মই কওঁ ৰিপৰ্টিং টাইমৰ আগতে গৈ উপস্থিত হওক আৰু নিজকে প্ৰথমতে ৰেজিষ্টাৰ কৰি লওক আৰু ইণ্টাৰভিউটো দিয়ক তলৰ যোনটো ভেনু দিয়া গৈছে এই ভেনুত আপোনালোকে সময়ৰ মতে উপস্থিত হ'বগৈ লাগিব আগবাঢ়িছো নেক্সট নটিফিকেশ্যনৰ ফালে এই সপ্তাহতে আহিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ পৰা এইটো হৈছে শ্বৰ্ট নটিফিকেশ্যন এতিয়াও এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ ইত্যাদি ঘোষণা কৰা হোৱা নাই পোষ্ট আহিছে মাল্টি স্কিল্ড ৱৰ্কাৰ পেইণ্টাৰ পোষ্ট টোটেল আছে 33টা মাল্টি স্কিল্ড ৱৰ্কাৰ মেছ ৱেটাৰ পোষ্ট টোটেল আছে 12টা ভেহিকল মেকানিক পোষ্ট টোটেল আছে 293টা ড্ৰাইভাৰ মেকানিকেল ট্ৰান্সপৰ্ট পোষ্ট টোটেল আছে 16টা বয়স মই আগতে ক'লোৱে বয়স আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এতিয়া উল্লেখ কৰা নাই আৰু লগতে এপ্লিকেশ্যন ফিজো নটিফিকেশ্যনটোত উল্লেখ কৰা নাই অপেক্ষা কৰক ফুল নটিফিকেশ্যন অহালৈ য'ত আমি আলোচনা কৰিম বয়স এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এপ্লিকেশ্যন ফিজ আগবাঢ়িছো নেক্সট নটিফিকেশ্যনৰ ফালে আহিছে DC অফিচ শিৱসাগৰৰ পৰা পোষ্টৰ নাম হৈছে মণ্ডল গ্ৰেড 3 পোষ্ট টোটেল আছে 8টা ইয়াতে SC কাৰণে আছে এটা STP কাৰণে আছে এটা আনৰিজাৰ্ভ আছে এটা পোষ্ট STH ৰ কাৰণে আছে 5টা পোষ্ট স্কিল হ'ব 60,500 টকাৰ ভিতৰত আৰু গ্ৰেড পে 6,200 টকা বয়স 18 পৰা 40 ভিতৰত বিচাৰিছে আছে এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল ইয়াতে আমি ক'ব পাৰোঁ SC ST পাৰিব 45 বছৰ বয়স হ'লে এপ্লাই কৰিব OBC MBC পাৰিব 43 বছৰ বয়স হ'লে এপ্লাই কৰিব কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ লগতে বিচাৰিছে ছমহীয়া চাৰ্টিফিকেট RCCC ট্ৰেইনিং কৰাৰ ইয়াৰ বাহিৰেও বিচাৰিছে ডিপ্ল'মা বা চাৰ্টিফিকেট কম্পিউটাৰ এপ্লিকেশ্যন এটলিষ্ট ছমহীয়া আৰু আপোনালোকে টাইপিং কৰিব পৰা হ'ব লাগিব ইংলিছ আৰু অসমীয়াত হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন দিব এই নটিফিকেশ্যনটো 17 ফেব্ৰুৱাৰীটো আহিছিল যদি আপোনালোকে সেই নটিফিকেশ্যনটোত এপ্লাই কৰিছিল আকৌ এবাৰ এপ্লাই কৰা দৰকাৰ নাই আগবাঢ়িছো ইম্পৰ্টেণ্ট ডেটছৰ ফালে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে 6 ডিচেম্বৰৰ পৰা মানে আজিৰে পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 17 ডিচেম্বৰ যদি এতিয়াও এপ্লাই কৰা নাই সোনকালৰ ভিতৰত এপ্লাই কৰি দিয়ক আগবাঢ়িছো নেক্সট নটিফিকেশ্যনৰ ফালে আহিছে কাৰ্বি আংলঙৰ পৰা পোষ্টৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট টোটেল আছে 3টা ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট এনি ডিচিপ্লিন আৰ্ট ছায়েন্স কমাৰ্চ আপুনি যিকোনোৰে হ'ব পাৰে লগতে বিচাৰিছে ছমহীয়া ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যনৰ বয়স 18 পৰা 40 ভিতৰত বিচাৰিছে নেক্সট পোষ্টৰ নাম হৈছে ডেমনষ্ট্ৰেটৰ পোষ্ট টোটেল আছে 3টা কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচাৰিছে লগতে 2 বছৰীয়া চাৰ্টিফিকেট কোৰ্চ কৰা হ'ব লাগিব হেণ্ডলুম টেক্সটাইল টেকনলজিৰ ওপৰত বয়স 18 পৰা 40 ভিতৰত বিচাৰিছে নেক্সট পোষ্টৰ নাম হৈছে ছেকশ্যনেল এছিষ্টেণ্ট পোষ্ট টোটেল আছে এটা কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ বয়স আপোনালোকৰ 18 পৰা 40 ভিতৰত হ'ব লাগিব গ্ৰেড 4 চকীদাৰ পোষ্ট টোটেল আছে 2টা কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ লগতে হ'ব লাগিব 18 পৰা 40 ভিতৰত কোনো পোষ্টৰ কাৰণে আছে এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল অটো এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি লগতে দিবলৈ নাপাহৰিব আপোনালোকৰ সকলো লাগতিয়াল ডকুমেণ্টছ দিব লাগিব কাউন্সিল মানি ৰিচিভ 20 টকা যদিহে আপোনালোকে জেনেৰেল কেটেগৰীত পৰে SC ST দিব লাগিব কাউন্সিল মানি ৰিচিভ 10 টকাৰ এই সকলোবোৰ আপোনালোকে পঠিয়াব লাগিব ওপৰৰ যোনটো এড্ৰেছ দিয়া গৈছে এই এড্ৰেছত মন দিব এপ্লিকেশ্যন পঠোৱা এনভেলপটোৰ ওপৰত কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে এনেদৰে উল্লেখ কৰি দিব নাপাহৰিব এই পোষ্টৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈছে 30 নৱেম্বৰৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 10 ডিচেম্বৰ যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই সোনকালৰ ভিতৰতে এপ্লাইটো কৰি লওক আগবাঢ়িছো এই সপ্তাহৰ নেক্সট নটিফিকেশ্যনৰ ফালে আহিছে হোজাই জুডিচিয়াৰীৰ পৰা পোষ্টৰ নাম হৈছে হেড এছিষ্টেণ্ট পোষ্ট টোটেল আছে এটা এই পোষ্টটো হৈছে আনৰিজাৰ্ভ সকলোৱে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যন বিচাৰিছে ইউডিএ হিচাপে আপোনালোকে 10 বছৰ এটলিষ্ট কাম কৰা হ'ব লাগিব ইয়াতে আপোনালোকৰ পে স্কেল হ'ব 22000 পৰা 87000ৰ ভিতৰত আৰু গ্ৰেড পে 9100 টকা নেক্সট পোষ্টৰ নাম হৈছে ড্ৰাইভাৰ পোষ্ট টোটেল আছে এটা আৰু এই পোষ্টটো OBC MBC কাৰণে ৰিজাৰ্ভ আছে কোৱালিফিকেশ্যন 8 পাছ বিচাৰিছে লগতে প্ৰফেচনেল ড্ৰাইভিং লাইসেন্স থাকিব লাগিব পে স্কেল 14000 পৰা 49000ৰ ভিতৰত আৰু গ্ৰেড পে 5200 টকা নেক্সট পোষ্টৰ নাম হৈছে জাৰিকাৰক পোষ্ট টোটেল আছে 2টা আৰু এই দুইটা পোষ্টে হৈছে আনৰিজাৰ্ভ কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ মেক্সিমাম আপোনালোকে মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব ইয়াত কিন্তু হাই সেকেন্ডাৰী পাছ এপ্লাই কৰিব নোৱাৰিব বুলি উল্লেখ কৰা নাই দৰমহা হ'ব 14000 পৰা 49000ৰ ভিতৰত আৰু গ্ৰেড পে 5200 টকা নেক্সট পোষ্টৰ নাম হৈছে পিয়ন পোষ্ট টোটেল আছে 9টা ইয়াৰে আনৰিজাৰ্ভ আছে এটা OBC MBC কাৰণে আছে 4টা STP কাৰণে আছে এটা STH ৰ কাৰণে আছে এটা পোষ্ট SC কাৰণে আছে এটা আৰু EWS ৰ কাৰণে আছে এটা পোষ্ট কোৱালিফিকেশ্যন মিনিমাম বিচাৰিছে 8 পাছ দৰমহা হ'ব 12000 পৰা 37500 টকাৰ ভিতৰত আৰু গ্ৰেড পে 3900 টকা নেক্সট পোষ্টৰ নাম হৈছে চকীদাৰ পোষ্ট টোটেল আছে 2টা ইয়াৰে আনৰিজাৰ্ভ আছে এটা OBC MBC কাৰণে আছে এটা পোষ্ট কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ লগতে
হাই সেকেন্ডাৰী পাছে এপ্লাই কৰিব নোৱাৰিব বুলি ইয়াত উল্লেখ আছে 8 পাছ আৰু মেট্ৰিক পাছে এপ্লাই কৰিব পাৰিব এই পোষ্টত বয়স বিচাৰিছে এই পোষ্টৰ কাৰণে 18 পৰা 38 ৰ ভিতৰত আছে এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল এই পোষ্টত এপ্লাই কৰিবলৈ হলে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজকে ৰেজিষ্টাৰ কৰিব লাগিব এপ্লাই কৰিব পাৰিব অফলাইন স্ট্যান্ডার্ড ফর্ম ফিল আপ কৰি লগতে দিবলৈ নাপাহৰিব আপোনালোকৰ সকলো লাগতিয়াল ডকুমেন্টছ যেনে এডুকেশনাল কোৱালিফিকেশন মাৰ্কশিট এজ প্ৰুফ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট ইনকাম এছেট সাৰ্টিফিকেট যদি আহে আপোনালোকে ইডব্লিউএছ কেটেগৰীত পৰে এই সকলোবোৰ সেলফ এটেচ কৰিব নাপাহৰিব পঠিয়াব লাগিব তলৰ যোনটো এড্ৰেছ দিয়া গৈছে এই এড্ৰেছত এপ্লিকেশন পঠোৱা এনভেলপটোৰ লগতে এটা সেলফ এটেচ লিখা এনভেলপ পঠিয়াব নাপাহৰিব য'ত লগাব লাগিব 5 টকাৰ পোষ্টেল ষ্টাম্প আৰু এপ্লিকেশন পঠোৱা এনভেলপটোত কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে ব্লক লেটাৰত উল্লেখ কৰিব নাপাহৰিব দিব এপ্লাই ষ্টাৰ্ট হৈছিল 28 অক্টোবৰৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 10 ডিসেম্বৰ মানে হাতত আছে কম সময় যদি আপোনালোকে এতিয়াও এই পোষ্টত এপ্লাই কৰা নাই সোনকালৰ ভিতৰত এপ্লাইটো কৰি লওক আগবাঢ়িছো নেক্সট নোটিফিকেশনৰ ফালে আহিছে কামৰূপ জুডিচিয়াৰীৰ পৰা পোষ্টৰ নাম হৈছে নাইট চকীদাৰ পোষ্টৰ আছে দুটা আৰু ইয়াতে এই দুইটা পোষ্ট ক'ত খালী আছে উল্লেখ কৰি দিছে পে স্কেল হ'ব আপোনালোকৰ 12000 পৰা 37500 টকাৰ ভিতৰত আৰু গ্ৰেড পে 3900 টকা হ'ব কোৱালিফিকেশন বিচাৰিছে 8 পাছ আৰু উল্লেখ কৰি দিছে হাই সেকেন্ডাৰী পাছ এপ্লাই কৰিব নোৱাৰিব এই পোষ্টত বয়স বিচাৰিছে 18 পৰা 40 ৰ ভিতৰত 18 to 40 কেনেদৰে আপোনালোকে এপ্লাই কৰিব অফলাইন এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি লগতে দিবলৈ নাপাহৰিব আপোনালোকৰ সকলো লাগতিয়াল ডকুমেন্টছ পঠিয়াব লাগিব তলৰ যোনটো এড্ৰেছ দিয়া গৈছে এই এড্ৰেছত আৰু এপ্লাই কৰাৰ পিছত বাকি সকলোবোৰ খবৰ পাই থাকিবলৈ কাৰণে তলৰ যোনটো ৱেবসাইট দিয়া গৈছে এই ৱেবসাইটত আপোনালোকে ভিজিট কৰি থাকিব পাৰে মন দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছিল 29 নৱেম্বৰৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 18 ডিসেম্বৰ তো বন্ধুসকল আজি এই ভিডিঅটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ এতিয়ালৈকে চাব পৰা নাই নেক্সট সোমবাৰে আকৌ বাৰ লগ পাম এনে ধৰণৰ লেটেষ্ট জব নটিফিকেশনৰ সৈতে ভিডিঅটো চৰ্বে ধন্যবাদ জয় আই অসম